নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ কাৰণে দুটা অতি গুৰুত্বপূৰ্ণ ভাল খবৰ আপোনালোকে স্ক্ৰীনত দেখিছে প্ৰথম খবৰটো পাব অধিক দৰমহা নতুন নিয়ম প্ৰৱৰ্তন কৰিব অষ্টম দৰমহা আয়োগে নতুন দিল্লীৰ পৰা এই খবৰটি প্ৰকাশ পাইছে 17 ডিচেম্বৰ তাৰিখে আগৰ দৰে চৰকাৰী চাকৰিয়ালৰ নহয় বছৰেকীয়া দৰমহা বৃদ্ধি নিয়ম অনুযায়ী প্ৰতি বছৰে তেওঁলোকৰ বাৰ্ষিক দৰমহা বৃদ্ধি হয় কিন্তু কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ নিয়ম সলনি কৰাৰ পোষকতা কৰিছে তাৰ পৰিৱৰ্তে কৰ্মদক্ষ চাকৰিয়ালক তেওঁলোকে অধিক ধন বা তেওঁলোকৰ দৰমহা বৃদ্ধিৰ নতুন নিয়ম প্ৰৱৰ্তনৰ চিন্তা চৰ্চা জল্পনা কল্পনা চলি আছে নিষ্কৰ্মা কৰ্মচাৰীয়ে তালিটোপোলা বান্ধি ব লাগিব অষ্টম দৰমহা গঠিত হ'লেই এই নতুন নিয়ম প্ৰৱৰ্তন হোৱাৰ সম্ভাৱনা আছে দ্বিতীয়টি খবৰ অষ্টম পে কমিছন আপডেট কেতিয়াৰ পৰা কাৰ্যকৰী হ'ব অষ্টম পে কমিছনক লৈ আহিছে ডাঙৰ খবৰ চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে অষ্টম দৰমহা আয়োগ গঠনৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল কিন্তু দেশৰ 1 কোটিৰ অধিক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে আহিল এক হতাশজনক খবৰ কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে নিশ্চিত কৰিছিল যে অষ্টম দৰমহা আয়োগ গঠনৰ বাবে এই পৰ্যন্ত কোনো প্ৰস্তাৱ বিচাৰাধীন হৈ থকা নাই কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে এই কথা লিখিত প্ৰশ্নৰ উত্তৰত সংসদত তেখেতে অৱগত কৰিছে বিত্ত মন্ত্ৰালয়ে ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে ৰাজ্যসভাৰ এক প্ৰশ্নৰ উত্তৰত কৈছিল যে বৰ্তমান অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠনৰ কোনো প্ৰস্তাৱ বিবেচনা কৰা হোৱা নাই বিধায়ক জাভেদ আলী খান আৰু ৰামজিলাল সুমনে প্ৰশ্ন কৰিছিল যে কেন্দ্ৰই 2025 চনৰ 1 ফেব্ৰুৱাৰীত দাখিল হোৱা বাজেটত অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰাৰ পৰিকল্পনা বা ঘোষণা কৰিব নেকি আৰু এই প্ৰশ্নৰ উত্তৰত লিখিত উত্তৰত স্পষ্টভাৱে এই কথা অৱগত কৰিছিল যে তেনে কোনো পৰিকল্পনা কৰা হোৱা নাই আৰু এতিয়া কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু কনফেডাৰেচনৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়ালৈ পত্ৰ লিখা হৈছে আৰু এই পত্ৰত অষ্টম দৰমহা আয়োগ গঠনৰ বাবে দাবী জনোৱা হৈছে কিয়নো 2016 চনতে সপ্তম দৰমহা আয়োগ কাৰ্যকৰী হৈছিল সেই হিচাপত 2026ত 10 বছৰ সম্পূৰ্ণ হৈ যাব কেন্দ্ৰীয় চৰকাৰলৈ লিখা পত্ৰত দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যৰ যি হাৰত বৃদ্ধি পাইছে সেই কথা উল্লেখ কৰিছে 5.5% গড় হাৰত মুদ্ৰাস্ফীতিৰ লগতে অতিমাত্ৰা সুতৰ হাৰ জনতাৰ জীৱনত যে নেতিবাচক প্ৰভাৱ পেলাইছে সেই বিষয়েও সেই পত্ৰত উল্লেখ কৰা হৈছে সেইকাৰণে অতি সোনকালেই অষ্টম দৰমহা আয়োগ গঠনৰ কথা তেওঁলোকে পত্ৰত উল্লেখ কৰিছে বিশেষকৈ কোভিডৰ সংক্ৰমণৰ পিছতে ভাৰতৰ প্ৰায়সমূহ বস্তুৰ বা সামগ্ৰীৰ অস্বাভাৱিক ৰূপত মূল্য বৃদ্ধি পাইছে কেন্দ্ৰীয় কৰ্মচাৰী সংস্থাৰ চিঠি অনুসৰি কৰ্মচাৰীৰ দৰমহা দেশৰ যুৱক যুৱতীক আকৰ্ষণ কৰিব পৰা পৰ্যায়ৰ হ'ব লাগে লগতে কেন্দ্ৰীয় চৰকাৰী দৰমহা প্ৰতি 5 বছৰৰ মূৰে মূৰে বৃদ্ধি কৰিব পৰা ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে আৰু অতি সোনকালে অষ্টম দৰমহা আয়োগ গঠন কৰিব লাগে বুলি কৰ্মচাৰী সংগঠনসমূহে দাবী জনাইছে গতিকে আজি এই গুৰুত্বপূৰ্ণ খবৰকেইটা আপোনালোকলৈ আগবঢ়াই দিলোঁ এনেধৰণৰ খবৰৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব